এখন কিতাপ আৰু এটি স্মা কৰে এয়া মাননীয় কৰুণাকান্ত ধৰক কাষত কিতাপ স্মাৰক আৰু এডাল গছপুলিৰে সম্বোধন জনোৱা হৈছে। আমাৰ মাজত উপস্থিত আছে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিক এতিয়া পৰৱৰ্তী কাৰ্যসূচী চলাই নিবৰ কাৰণে মই সঞ্চালক মাননীয় 2026 এই অন্যতম কাৰ্যসূচী আমাক পৰিচালনাৰ সময় দায়িত্ব দিছে। আমাৰ সীমিত অনুষ্ঠানটো চলাই নিয়াৰ চেষ্টা কৰিম আপোনালোকৰ সহযোগত। কামানটো মাৰিলে কিবা এটা প্ৰম্পট দিলে গোটেই নিউজটো ওলাই আহে, সেই জাতীয় একে সময়তে গোটেইখিনি নিউজ আহি যায়। গতিকে প্ৰথম কথা কাৰোবাৰ যিবিলাকে নিউজ কম্প'জ কৰি যিবিলাকে নিউজ বনায় তেওঁলোকৰ ক্ৰিয়েটিভিটিত সেইটো এটা মানে নিৰাশাজনক কথা হৈছে নেকি যে কি আৰু মানুহটো এনেকুৱা নিচিনা হয়। মই আজি নিউজ পেপাৰ এখন মই নিকিনি নচলে, মই ঘৰত নিউজ পেপাৰ কিনো, 2খন নিউজ পেপাৰ মই ৰাখোঁ, সেইটো এটা বেলেগ দিশ। কিন্তু এটা কথা যে মই যদি এটা প্ৰম্পট এটা দিওঁ, মই যদি এটা ইনষ্ট্ৰাকশ্যন এটা দিওঁ, মোক আজি অমুক তাৰিখৰ পৰা অমুক তাৰিখলৈকে অমুক জেগাত ইমানখিনি ৰিজিয়নেল নিউজ লাগে বা ইণ্টাৰনেশ্যনেল নিউজ মোক ইমানখিনি লাগে। গতিকে আল্টিমেটলি মই লোকেল যিখন নিউজ পেপাৰত মই 10 টকা বা 20 টকা খৰচ কৰি পেলাই মই নিউজটো মই বনাবলৈ ওলাইছোঁ, কিন্তু মোৰ সেই এটা ইনষ্ট্ৰাকশ্যনতে মোৰ ফিংগাৰ টিপছতে সেই নিউজখিনি মই পাই যাম। আল্টিমেটলি ক'ৰবাত নিউজ পেপাৰৰ বা প্ৰিণ্টিং মিডিয়াৰ ওপৰতো সেইটো প্ৰভাৱ পৰিব পাৰে আৰু এট দ্য চেম টাইম যিখিনি এইটো বৃত্তিৰ লগত জড়িত তেওঁলোকৰ কাৰণে এটা নিৰাশাজনক কথা হৈছে যে এনেকুৱা এইটো। আৰু মইতো নিউজটো পঢ়িবই পাওঁ, নিউজটো মই পঢ়িবই পাওঁ আৰু কোনোবা জেগাত মই বিশ্বাস কৰোঁ, মই কাকো আণ্ডাৰমাইন কৰা নাই, বেছি লিবাৰেশ্যন দিয়া গৈছে নেকি। ধন্যবাদ। মই বুজিছোঁ কথাখিনি। মই আপোনাৰ সেইটো কথাটোৱে কওঁ যে আপুনি যিটো কথা কৈছে যে কোনোবা এজনে ধৰি লওক তেখেতে কোৱাৰ দৰে যে এখন ইংৰাজী কাকত এখনত ইণ্টাৰনেশ্যনেল ইংৰাজী কাকত এখনত এটা প্ৰবন্ধ লিখিলে, এইটো পিছদিনাখন আপুনি অসমীয়াত পালে কোনোবাই আমাৰ অসমীয়াজনে হয়তো নিজৰ নামত উলিয়াই দিলে। সেইটোৱে হ'ল আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ সুবিধা। নীলমণি ফুকনে গোটেই জীৱনটো এটা দুখ লৈ পেলাই গুচি গ'ল যে তেওঁ নিলিখা কবিতা এটা তেওঁ লিখা কবিতা এটা নকল কৰা বুলি এছামে অভিযোগ কৰিছিলে। গোটেই জীৱনটো তেওঁ মৰাৰ সময়লৈকে লৈ গ'ল, কাৰণ সেইটো তেখেতে প্ৰুফ কৰিব পৰা নাছিলে। কিন্তু আজিৰ তাৰিখত সেই নীলমণি তেওঁৰ কবিতাটো যদি আপুনি দি দিয়ে, তাৰ যদি ছেম কপি আছে বা কোনোবাই যদি লিখিছে বা হেৰি কৰিছে, সেইটোকো আপোনাক দেখুৱাই দিব। সেইটোৱে হ'ল আটাইতকৈ ডাঙৰ সুবিধা। অৰ্থাৎ ইয়াত আপুনি ফাঁকি দিব নোৱাৰে। আপুনি সহজ আপুনি বুজা ভাষাত নকওঁ কিয়, তাৰপিছত মানুহ বিচাৰিব যে কোনোবা এজন মানুহে লিখা বস্তু এটা লাগে। এতিয়া আপুনি দেখিব আপোনাৰ এতিয়া মোৰ মা দেউতাৰে মই এখন পৰ্ট্ৰেট এখন বনোৱাৰ কথা ভাবিছোঁ, ডাঙৰকৈ এখন পৰ্ট্ৰেট বনাওঁ। মই এজন আৰ্টিষ্টক ক'লোঁ যে মই এখন পৰ্ট্ৰেট বনাই, তেওঁ মোক কৈছে 60,000 মান টকা লাগিব। তথাপিতো মই ভাবিছোঁ যে মই কেতিয়াবা হ'লে সেই পৰ্ট্ৰেটখন বনাই ল'লোঁ। সেই একেটা কাম মই যদি এজন ফটোগ্ৰাফাৰক কৈ পেলাই কৈ যে মোক ডাঙৰকৈ এখন চপাই। প্ৰথমে মই আলোচনাটি আগবঢ়াম সামাজিক মাধ্যমে আমাৰ সাংবাদিকতাত কি ধৰণৰ প্ৰভাৱ পেলাইছে। মই যিহেতু এগৰাকী সাংবাদিকতাৰ ছাত্ৰ, মই প্ৰথমে আপোনালোকৰ আগত মই দাঙি ধৰিব বিচাৰিছোঁ সাংবাদিকতাৰ সামাজিক মাধ্যমত এক গভীৰ প্ৰভাৱ। সাংবাদিকতাৰ যি নতুন স্বৰূপ সামাজিক মাধ্যমত আহিছে, তাক আমি প্ৰথমে ৱেব 2.0 বা ৱেব 3.0 বুলি ক'ব পাৰোঁ। এতিয়া আপোনালোকে ভাবিব ইয়াৰ পাৰ্থক্য কি ধৰণৰ। আমাৰ যি পৰম্পৰাগত সাংবাদিকতা আছে, সেয়া প্ৰিণ্ট মিডিয়া হওক বা বৈদ্যুতিক মাধ্যম হওক, এইবিলাকক আমি 1.0 বুলি ক'ব পাৰোঁ। অৰ্থাৎ তাত দৰ্শকে ফিডবেক দিয়াৰ কোনো চান্স নাই। যদি আপুনি নিউজ পেপাৰখন পঢ়ে, আপোনাৰ দৰ্শক হিচাপে বা পঢ়ুৱৈ হিচাপে
মতামত দিয়াৰ খুব এটা স্থান নাই, যদিও আপুনি সম্পাদকলৈ চিঠি লিখিব পাৰে। কিন্তু ছ'চিয়েল মিডিয়া অহাৰ পিছত আমি তাক ৱেব 2.0 কমিউনিকেশ্যন বুলি ক'ব পাৰোঁ। অৰ্থাৎ সেই সাংবাদিকতাত আপুনি দৰ্শক হিচাপে আপুনি ৰিয়েক্ট কৰিব পাৰে। আপুনি লগালগ তাত যদি আপুনি তাৰে কণ্টেণ্টটোৰ ওপৰত খুব এটা মানে বিৰূপ প্ৰতিক্ৰিয়া দিবলগীয়া আছে, আপুনি ইমিডিয়েটলি দিব পাৰে। ঠিক তেনেদৰে ৱেব 3.0 কমিউনিকেশ্যন মানে হ'ল ৰিয়েল টাইম কমিউনিকেশ্যন। অৰ্থাৎ কোনোবা এটা ছাপ'জ নিউজ পৰ্টেলে একে সময়তে লাইভ কৰি আছে। ছাপ'জ আমাৰ ঈশান নিউজৰ এডিটৰ ইন চিফ তেখেত উপস্থিত আছিলে। ছাপ'জ তেখেতৰ চেনেলটোত লাইভ কৰি আছে। সেই লাইভতেই আপুনি যেতিয়া ইন ৰিয়েল টাইম কিবা এটা কমেণ্ট কৰিব, তাক আমি ৱেব 3.0 কমিউনিকেশ্যন বুলি কওঁ। অৰ্থাৎ আমি বুজিব লাগিব সাংবাদিকতাৰ ষ্ট'ৰ ৱাইজ কেনেকৈ পৰিৱৰ্তন আহিছে। ই এটা সাংঘাতিক পৰিৱৰ্তন। সেইটা চোৱাৰ কাৰণে তেওঁৰ এটা এতিয়াও হাবিয়াস আছে। ঠিক তেনেদৰে সেই সাংবাদিকতা আৰু এই সাংবাদিকতাৰ মাজত এক ডাঙৰ পাৰ্থক্য আছে। গতিকে কণ্টেণ্টৰ ফালৰ পৰা যদি আমি পৰিৱৰ্তনৰ কথা কওঁ, সামাজিক মাধ্যমৰ সাংবাদিকতাত পৰিৱৰ্তনৰ কথা যদি কওঁ, কণ্টেণ্টৰ ফালৰ পৰা পৰিৱৰ্তন হ'ল আজিৰ সাংবাদিকতাই, ছ'চিয়েল মিডিয়াৰ সাংবাদিকতাই ছেকেণ্ডাৰী ছ'ৰ্চৰ ওপৰত গুৰুত্ব দিয়ে। এতিয়া ছেকেণ্ডাৰী ছ'ৰ্চ কেনেকুৱা? আগৰ সাংবাদিকতাত যিকোনো ঘটনা এটা ঘটাৰ লগে লগে আমাৰ সাংবাদিক বন্ধুসকলে দৌৰি গৈ তাক ঘটনাটো কাভাৰ কৰিছিলে। কিন্তু আজিৰ তাৰিখত এতিয়া এই ছেকেণ্ডাৰী ছ'ৰ্চবোৰে আমাৰ কি সাংবাদিকতাত পৰিৱৰ্তন আনিছে, সেইটো চবতকৈ ডাঙৰ কথা। এতিয়া চাব, সাংবাদিকতাৰ পৰিৱৰ্তন বুলি ক'লে আমি এলগৰিদিম চেণ্ট্ৰিক নিউজত বেছি গুৰুত্ব দিছোঁ। আমি সাংবাদিকতাত এটা কথা উল্লেখ কৰোঁ বা পঢ়োঁ, তাক কোৱা হয় নিউজ ভেলিউ। নিউজ ভেলিউ মানে কি? কোনটো বস্তু নিউজ হোৱাৰ কোৱালিটি আছে। এটা খুব জনপ্ৰিয় উদাহৰণ সাংবাদিকতাৰ ক্ষেত্ৰত দিয়া হয় যে কুকুৰে যদি মানুহক কামোৰে, এইটো নিউজ। কিন্তু মানুহে যদি কুকুৰক কামোৰে, মানে মই ওলোটাটো ক'লোঁ, মানুহে যদি কুকুৰক কামোৰে, ইট বিকামছ এ নিউজ। ৱেন এ মেন বাইটছ এ ডগ, it becomes a news, but when dog bites a man, it does not become a news. কাৰণটো কি? কাৰণটো হ'ল নিউজৰ এটা আনইউজুৱেল কোৱালিটি থাকিব লাগিব। এটা বাতৰি হোৱাৰ কাৰণে ই ইউনিক ইন নেচাৰ হ'ব লাগিব। সেইকাৰণে মানে কুকুৰেতো মানুহক প্ৰতিটো সময়তে কামোৰে, কিন্তু মানুহে জানো কুকুৰক কামোৰে? দিছ ইজ ছামথিং ইউনিক। ছাপ'জ ফেচবুকত চকুৰ আলিৰ কিবা এটা কমেণ্ট খুব বেছিকৈ চৰ্চিত হৈ আছে। এতিয়া আপুনি কোনোবা এটা নিউজ পৰ্টেলৰ বা এটা প্ৰতিষ্ঠিত সংবাদ গোষ্ঠীৰ আপুনি এগৰাকী সাংবাদিক। এতিয়া আপোনাৰ মনত প্ৰশ্ন হ'ব, চকুৰ আলিয়ে যিহেতু ফেচবুকত চলিছে, মই সেইটো নিউজ কৰিম নে নকৰিম? আৰু সাংবাদিকৰ সেইখিনিতেই আচল পৰীক্ষা। কাৰণ ফেচবুকত বা ছ'চিয়েল মিডিয়াত যিখিনি নিউজ পৰ্টেল বা যিখিনি সাংবাদিকতা চলিব, তেওঁলোকে কিন্তু ট্ৰেণ্ডটোক এভইড কৰি চলিব নোৱাৰে। আগৰ সাংবাদিকতাত কি আছিলে? আমাৰ অফলাইনত যিখিনি বস্তু চলি আছিলে বা ফিজিকেলি যিখিনি চলি আছে, সেইখিনিকে আপোনালোকে ফ্ৰেমিং কৰিব পাৰে। কিন্তু আজিৰ তাৰিখত আপুনি ফেচবুকটোক বা অইন প্লেটফৰ্মবোৰক এৰাই চলিব নোৱাৰে। আৰু সাংবাদিকতাৰ পৰিৱৰ্তন তাতেই। গতিকে আমি সাংবাদিক হিচাপে কি কৰিম? এতিয়া ছেকেণ্ডাৰী ছ'ৰ্চৰ ভিতৰত কিছুমান ছ'ৰ্চ আমি যদি কওঁ, আমাৰ নিউজ পেজবোৰে বা নিউজ পৰ্টেলবোৰে অনবৰত ফেচবুক লাইভ কৰে। ফেচবুক লাইভ তেওঁলোকৰ এটা অন্যতম যোগাযোগৰ মাধ্যম। তাৰপিছত আছে ছেকেণ্ডাৰী ছ'ৰ্চৰ ভিতৰত এই ফেচবুক লাইভৰ লগতে তেওঁলোকে
ছ'চিয়েল মিডিয়াৰ ওপৰতেই তেওঁলোকে নিৰ্ভৰশীল হৈ থাকে বিভিন্ন ক্ষেত্ৰত। এতিয়া ছ'চিয়েল মিডিয়াৰ ডাঙৰ সমস্যাটো হ'ল মিছ ইনফৰমেশ্যন, অৰ্থাৎ কোনটো বাতৰি সত্য কোনটো বাতৰি অসত্য আমি তাক ইমান সহজে প্ৰতিপন্ন কৰিব নোৱাৰোঁ। ৩-৪ বছৰ আগতেতো ইয়াক প্ৰায় অসম্ভৱেই আছিলে, কিমান দূৰ সত্য। অলৰেডি নিউজটো তেওঁলোকে কাভাৰ কৰে, তাৰপিছত গম পায় যে এইটো সত্য বাতৰি নাছিল। ফেচবুকতেই হওক এখন মিছ ইনফৰমেশ্যন বা ফেক নিউজৰ এখন বজাৰ আৰম্ভ হৈছিলে। গতিকে সাংবাদিক হিচাপে আমি কি কৰিম সেয়া নিৰ্ভৰ কৰিব আমি টেকন'লজিতকৈ ওপৰত থাকিব লাগিব। অৰ্থাৎ অলপ আগতে আমাৰ আগৰ বক্তাগৰাকীয়ে এআইৰ কথা ক'ল। এআইৰ কথাত আমি দুটামান কথা ক'ম। আমাৰ এতিয়া কি হৈছে পলিটিকেল কমিউনিকেশ্যনৰ যুগ। পলিটিকেল কমিউনিকেশ্যনৰ অৰ্থ হ'ল প্ৰতিটো ৰাজনৈতিক বা অৰাজনৈতিক দলে এতিয়া বিশ্বাস কৰে যে আমি ছ'চিয়েল মিডিয়া বা তেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পৰা প্লেটফৰ্মবোৰত আমি সক্ৰিয় হৈ থাকিব লাগিব। এতিয়া সক্ৰিয় হৈ থাকিব লাগিলে আমি কি ধৰণৰ ব্যৱস্থা ল'ব লাগিব? আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অহাৰ পিছত এটা ডাঙৰ সমস্যা হ'ল আমি যিকোনো কাম সেই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তে কৰিব পাৰোঁ। অলপ আগতে আমাৰ ডক্টৰ বলজিৎ শৰ্মা ছাৰে ক'লে যে মই প্ৰম্পটটো দিয়াৰ পিছতেই মোক গোটেই মোৰ কামখিনি সাংবাদিকৰ কামখিনি মোক কৰি দিলে। কিন্তু এতিয়া প্ৰশ্ন হ'ল বিভিন্ন ৰাজনৈতিক দলে বা অৰাজনৈতিক দলে এই এআইৰ সুযোগ গ্ৰহণ কৰিছে। টুপি পিন্ধা মানুহবোৰ সোমাইছে, এনেকুৱা ধৰণৰ এখন পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰিছে। গতিকে তাৰ উদ্দেশ্য এটাই এই ভাষাবোৰ আমাৰ ইণ্ডেক্সিং হোৱা নাই আৰু তেওঁলোকৰ প্ৰতিটো ৰাজনৈতিক দলৰ এতিয়া দলীয় সদস্যবোৰ বা IT চেলবোৰ খুব এক্সপাৰ্ট এই কামবোৰত। গতিকে তাৰ সমাধান কি হ'ব পাৰে সেইটো চবতকৈ ডাঙৰ কথা। গতিকে সমাধান আমি ভাবোঁ যে আমি নাগৰিক হিচাপে আমি এটা মিডিয়া লিটাৰেচিৰ কথা কওঁ। সাংবাদিকতাৰ ছাত্ৰবোৰে পঢ়ে। মিডিয়া লিটাৰেচিৰ অৰ্থ হ'ল আমাৰ মিডিয়া সাক্ষৰতা। আমি অকল লিখিব জানিলে আমি সাক্ষৰ বুলি কওঁ। মিডিয়া সাক্ষৰতাৰ অৰ্থ হ'ল আমাক যি ইনফৰমেশ্যন আমাৰ মাজত আহিছে সেইখিনিক আমি বোধগম্য কৰিব পাৰিছোঁ নে নাই, সেইখিনিক আমি বুজিব পাৰিছোঁ নে নাই। আমাৰ যদি ফৰৱাৰ্ডেড মেছেজ এটা আহিছে সেইটো সঁচা হয় নে নহয় সেইটোক আমি ভেৰিফাই কৰিব পাৰিছোঁ নে নাই, তাক কোৱা হয় মিডিয়া লিটাৰেচি। গতিকে আমাৰ নাগৰিক হিচাপে আমাৰ দায়িত্ব হ'ল এই বস্তুবোৰক আমি সাক্ষৰতাৰ বঙাইগাঁও সাংবাদিকসকলৰ প্ৰচেষ্টাত আজি অনুষ্ঠিত হোৱা সাহিত্য উৎসৱত উপস্থিত হৈ মই অতিকে আনন্দিত হৈছোঁ। মঞ্চত ব্যস্ত হৈ থকা বিশিষ্ট ব্যক্তিসকল, সাহিত্যিকসকল, সন্মুখত থকা বিশিষ্ট ব্যক্তিসকল আৰু উপস্থিত ৰাইজ সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। ধন্যবাদ এইকাৰণে জনাইছোঁ মোক যে নিমন্ত্ৰণ কৰিছে সাহিত্য সভাত। ভালে লাগিছে। বিধায়কসকলে সাধাৰণতে ৰাজনৈতিক সভাবিলাকতে মাতে, সাহিত্যৰ সভাত সাধাৰণতে কমেই মাতে আৰু মোক মাতিছিল প্ৰদৰ্শনী এখন উন্মোচন কৰিবলৈ। মই ভাবিছোঁ কিবা কিবি বহুত বিপণী থাকিব, উন্মোচন কৰিম, কিন্তু ইতিমধ্যে হয়তো দেৰি হোৱাৰ কাৰণে শেষ হৈ গ'ল। বেয়া নাপাব, ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু ক'বলৈ গ'লে আজি অনুষ্ঠানটো মই অলপ আগতে ভাষণ শুনিলোঁ, পুলকেশ বৰুৱা নেকি, আপোনাৰ ধন্যবাদ। এখেতৰ পৰা মই বহুত কথাখিনি অলপ সময়ৰ কাৰণে হ'লেও শুনিব পালোঁ, ভাল লাগিছে। ছ'চিয়েল মিডিয়াৰ এই কথাবিলাক আমি তাৰ পৰা অৱশ্যে বেছি ইমান ব্যস্ত নাথাকোঁ, বেলেগ বেলেগ ব্যস্ততাৰ কাৰণে। মোৰ এইকাৰণে ভাল লাগিছে সাংবাদিকসকলেও সাহিত্য উৎসৱ পাতাটো। এজন ব্যক্তি একেই মানুহ, আমি সকলোৱে একেজন মানুহ, এই একেজন মানুহৰ বিভিন্ন নাম হ'ব পাৰে, গল্পকাৰ, সাহিত্যিক, ঔপন্যাসিক, ৰাজনীতিবিদ, ডাক্তৰ, ইঞ্জিনিয়াৰ, এইবোৰ বিভিন্ন ধৰণৰ নাম। বিভিন্ন সাজত সাজ পিন্ধি তেওঁলোকে যেনেকৈ আমি ৰংগমঞ্চত পাৰ্ট প্লে কৰোঁ ঠিক তেনেকেই কৰে। আৰু সাহিত্যিকসকলেও নিজৰ মনৰ ফালৰ পৰা বিভিন্ন ধৰণৰ সাহিত্য আমাক ৰাইজক আগবঢ়ায় আৰু আমি সেই সেৱাবিলাক উপভোগ কৰিবলৈ পাওঁ। খুব ভাল লাগিছে এই হোৱাৰ কাৰণে। মই বহুদিন আগতে ক'বলৈ গ'লে আচলতে সাংবাদিকবিলাকৰ কথা
দুআষাৰ কওঁ মানে কি হৈছে কি সাংবাদিক হ'বলৈ হ'লে মই উপদেশ দিয়া নাই দেই এইটো আচলতে শুদ্ধ সাংবাদিকতা হোৱাটো আচলতে বাঞ্ছনীয় যিটো ৰাইজে মানে সেৱাটো হেভি মানে যি সেৱা আগবঢ়ায় সাংবাদিকসকলকে সেইটো যে ৰাইজৰ কাৰণে বোধগম্য হয় আৰু ৰাইজৰ উপকাৰ কৰে সাংবাদিকসকলৰ তেওঁলোকৰ সংবাদবিলাকৰ দ্বাৰা জনমত গঠন কৰে জনমত এনেকুৱা জনমত গঠন কৰে যিটো জনমত মানে ৰাইজৰ সকলোৱে মানে উপলব্ধি কৰিব পৰা বস্তুটো যাতে হয় মই তেওঁলোকক আগবঢ়াই মানে তেওঁলোকক অনুৰোধ জনাই যে তেনেধৰণৰ হয় আৰু সাংবাদিকতা সাধাৰণতে কিছুমান আজি এটা সুবিধা পাইছোঁ কাৰণে কওঁ কিছুমান ধৰ দৃশ্য এই যে কেমেৰাত কৰি যে মানুহক পঠাই দিয়ে যিটো দিলে ল'ৰা ছোৱালীবিলাক বেয়া হয় তাৰ কাৰণে সেইবোৰ যাতে নকৰে আপোনালোকে বাধা দিব আপোনালোকক নকৰে মই জানোৱে কিন্তু বেলেগকো বাধা যাতে দিয়ে এইটো মানে মোৰ ফালৰ পৰা এটা আশা থাকিল আপোনালোকৰ ওচৰত ভাল লাগিছে মই বহুদিন আগতে এই এটা পঢ়া এটা এই